বন্ধুসকল আজি আমাৰ ফাৰ্মৰ যিবিলাক ব্ৰইলাৰ মুৰ্গী আছে এই মুৰ্গীবিলাকৰ বয়স আজি ৩৫ দিন হৈছে। এতিয়া ৰাতি আপোনাৰ 11টা মান বাজিছে। আজি আপোনাৰ মুৰ্গীৰ বয়স একদম আপোনাৰ ৩৫ দিন হৈছে। তো ৩৫ দিন বয়সত আমাৰ মুৰ্গীবিলাক কিমান দানা খালে, কিমান ওজন আহিছে, কিমান টকা খৰচ হ'ল, সেই বিষয়ে সকলো কথা আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টোত আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহ'লে মোৰ যিটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি চাই থাকক। আমি এতিয়া কি কৰিম, মুৰ্গী যেটো আছে এই মুৰ্গীটো এভাৰেজটো জুখিম। এভাৰেজ জুখিবলৈ হ'লে আপোনালোকে জানে, মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে আপোনালোকে নিশ্চয় জানে, এভাৰেজ জুখিবলৈ হ'লে 3টা আপোনাৰ মাইকী মুৰ্গী ল'ব লাগিব আৰু 2টা আপোনাৰ মতা মুৰ্গী ল'ব লাগিব। এই 5টা মুৰ্গী লৈ আপুনি এভাৰেজ জুখিব লাগিব। তো আহক এতিয়া আমি আপোনালোকৰ আগত আমাৰ ফাৰ্মৰ 5টা মান মুৰ্গী লৈ আছোঁ। এই 5টা মুৰ্গীৰ আমি এভাৰেজ জুখিম, সেইমতে FCR ওলাম আৰু খৰচ কিমান হ'ল আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। এই আমি লৈ আছোঁ এতিয়া মুৰ্গী ধৰি আছোঁ। আৰু এতিয়া ফাৰ্ষ্টত আমি মতা ল'ম। এইটো আপোনাৰ মাইকী মুৰ্গী, এই মুৰ্গীটো মাইকী চাইছেনে, মাইকী মুৰ্গী। এনেকৈ আমি ইয়াত কম্পিউটাৰ ৰাখিছোঁ। এইটো এনেকৈ আপুনি বস্তাত দি ল'ব। বস্তা যদি খাচা পাৰে খাচা, যি আছে আৰু চাওক। এইটো আৰু এটা মাইকী মুৰ্গী, আপোনাৰ শব্দ শুনিলে গম পাব মাইকী মুৰ্গী। এইটো আপোনাৰ মতা মাইকী, এইটো মতা হয়, এইটো মাইকী হয়। এইটো এটা আপোনাৰ মতা হয়, এইটো মতা মুৰ্গী হয়। চাওক এনেকৈ আপুনি ৰাখিব। 3টা হ'ল, মতা 2টা আহিল ইয়াত আৰু আপোনাৰ মাইকী এটা। এতিয়া বাকীবিলাক মাইকী লৈ আছোঁ। এইটো আপোনাৰ মাইকী মুৰ্গী চাওক, এইটো 4টা হ'ল, আৰু এটা লাগে, আৰু এটা মাইকী লাগে। বস্তা তেনেকৈ ভৰাই ল'ব ধুনীয়াকৈ আপুনি। এইফালে আৰু এটা ধৰি আছে, এইটো আপোনাৰ মাইকী মুৰ্গী চাওক। এতিয়া আমাৰ 5টা মুৰ্গী হৈ গ'ল। 5টা মুৰ্গী এতিয়া আমি উঠাই ইয়াত ল'ম। চাওক এইটো 0 আছে, আপোনাৰ এইটো চাওক কিমান হ'ল, চাওক কিমান হ'ল আমাৰ 10 কেজি 10 কেজি ৰ'ব 10 কেজি 590 আপোনাৰ 10 কেজি 595 গ্ৰাম আপোনাৰ, মানে প্ৰায় 600 গ্ৰামে। চাওক 600টো আপোনাৰ দৌৰি আছে। আমাৰ 5টা মুৰ্গী কিমান হৈছে, 10 কেজি আপোনাৰ 695 গ্ৰাম, মানে 595 গ্ৰাম হৈছে, মানে 10 কেজি 600 হৈছে আৰু চব মুৰ্গীটো 10 কেজি 600 হৈছে। এতিয়া আমি এভাৰেজটো জুখিম কেনেকৈ হয়। এতিয়া ক'বলৈ গ'লে আমাৰ এভাৰেজ যিটো ওজন হয় মুৰ্গীৰ, মানে 5টা মুৰ্গী জুখিছোঁ 10 কেজি 600 গ্ৰাম পাইছোঁ, মানে 5 গ্ৰাম কম আৰু 600 গ্ৰামেই। তো 10 কেজি 600 গ্ৰামক আপুনি 5 দি যদি হৰণ কৰে আপোনাৰ ওলাই যায় 2 কেজি 120 গ্ৰাম। মানে আমাৰ মুৰ্গীৰ ওজন হৈছে, পাৰ মুৰ্গীত ওজন হৈছে আপোনাৰ এভাৰেজ ওজন 2 কেজি 120 গ্ৰাম। 35 দিনত আমাৰ মুৰ্গীৰ ওজন আহিছে 2 কেজি 120 গ্ৰাম। এতিয়া কথা হ'ল, এই ওজনটো যে আহিছে, কিমান বেগ দানা খাই এই ওজন আহিছে, এইটো বহুত ডাঙৰ কথা। কিমান বেগ দানা খাই আমাৰ মুৰ্গীবিলাক ওজন আহিছে, মই আপোনালোকক দানাৰ হিচাপটো এতিয়াই দি আছোঁ, আপোনালোক চাই থাকক। বন্ধুসকল, আমাৰ মুৰ্গীয়ে দানা খাইছে টোটেল আপোনাৰ 31 বেগ। 35 দিনত 31 বেগ দানা খাইছে আমাৰ এই 550টা যিটো ব্ৰইলাৰ আছে, এই ব্ৰইলাৰে 550টা ব্ৰইলাৰটো এতিয়া নাই, প্ৰায় আপোনাৰ 10-15টা মান মৰিছে। আমি 30টা ধৰিছোঁ, মানে 530টা জিন্দা আছে বুলি আমি ধৰি লৈছোঁ। আপোনাৰ 31 বেগ দানা আজিৰ ডেটত খাইছে, ৰাতি 11টা বাজে আৰু আছেই অলৰেডি দানা আপোনাৰ ইয়াত। তো মই খোৱা বুলি ধৰিছোঁ, খোৱা বুলি ধৰিলে আমাৰ 15 কুইণ্টেল, মানে 15 কুইণ্টেল 50 কেজি দানা খাইছে আমাৰ এই
530 পিস আপুনি ধৰি চলি 530 পিস মুৰ্গীয়ে 15 কুইণ্টেল 50 কেজি দানা খাইছে তো যদি আপুনি জোখা যায় যে পাৰ বাৰ্ডে কিমান খালে বন্ধুসকল পাৰ বাৰ্ডে আমাৰ ব্ৰইলাৰ যিকেইটা আছে সেইকেইটাই খাইছে 35 দিনত 2 কেজি 820 গ্ৰাম বন্ধুসকল 2 কেজি 820 গ্ৰাম মান খাইছে আমাৰ মুৰ্গীয়ে কিন্তু আজি 35 ডেজত যদি ষ্টেণ্ডাৰ্ড ভ্যালু অৰ্থাৎ কোম্পানী মতে বা বেলেগ কোনোবা আপোনাৰ দানা কোম্পানীৰ মতে কিমান ওজন আহিব লাগিছিল কিমান দানা খায় বন্ধুসকল বেলেগ কোম্পানীয়ে বা ষ্টেণ্ডাৰ্ড ভ্যালু যেহেতু দিয়ে কোম্পানী মতে ওজন আহিব লাগিছিল 35 দিনত মুৰ্গীবিলাকৰ ওজন আহিব লাগিছিল 2 কেজি 170 ৰ পৰা 80 গ্ৰাম বা কিছুমান কোম্পানীত লিখা আছে 2 কেজি 150 গ্ৰাম কিন্তু আমাৰ মুৰ্গী ওজন আহিছে কিমান কেজি 120 গ্ৰাম আহিছে আমাৰ মুৰ্গীৰ ওজন 35 দিনত এটা কথা হল বেলেগ কোম্পানীত কৈছে যে দানা কিমান খায় এটো ওজন আহিব হিয়তৰ কোম্পানীত কৈছে 3 কেজি 200 দানা খায় মুৰ্গীটোৰ ওজন হ'ব 2 কেজি 150 ৰ পৰা 70 গ্ৰাম বেলেগ কোম্পানীত আছে বা বেলেগ আপোনাৰ ষ্টেণ্ডাৰ্ড ভ্যালু দিয়া আছে কিন্তু আমাৰ মুৰ্গী কিমান হল দানা কম খায় ভাল এটা ওজন দি দিলে কিমান দানা খালে বন্ধুসকল আপোনালোকে চালে আপোনালোকৰ চকুৰ আগত 2 কেজি 820 গ্ৰাম মান দানা খায় আমাৰ মুৰ্গী ওজন আহিছে 2 কেজি 120 গ্ৰাম বন্ধুসকল ইয়াত বহুত ফাৰ্মাৰ কোৱেশ্চন কৰিব পাৰে কি দানা ব্যৱহাৰ কৰি আছো বন্ধুসকল মই দানা ব্যৱহাৰ কৰি আছো যেটো আপোনাৰ সোনা আছে সোনা শালিমাৰ কোম্পানীৰ সেই দানাটো মই নিজে ইউজ কৰি আছো সোনা কোম্পানীৰ দানা হেতু ইউজ কৰি আছো সোনা কোম্পানীৰ দানাত মই এটা বস্তু ভাল পাইছো কি মুৰ্গীৰ কালাৰ ইমান ধুনিয়া চাওক ইমান ধুনিয়া কালাৰ হৈছে মুৰ্গীবিলাকৰ কোনো ধৰণৰ বেমাৰ দেখা পোৱা নাই বন্ধুসকল আপোনালোকে বিশ্বাস নকৰিব কোনো ধৰণৰ এতিয়ালৈকে বেমাৰ আমাৰ ফাৰ্মত আহা নাই আপোনালোকে দোৱা কৰিব যাতে বেমাৰ সেমান নাহে বেমাৰেটো হ'ব না হ'ব চাওক মুৰ্গীবিলাকৰ নোম কিমান ধুনিয়া কালাৰ কিমান ধুনিয়া একমাত্ৰ আমি যেটো সোনা আপোনাৰ দানা আছে শালিমাৰ কোম্পানী সোনা গোল্ড নহয় আকৌ বন্ধুসকল সোনা যেটো দানা আছে সোনাত আপোনাৰ বিভিন্ন ব্ৰ্যান্ড আছে মানে শালিমাৰত বিভিন্ন ব্ৰ্যান্ড আছে আমি যেটো টোটেল ব্ৰ্যান্ড আছে টোটেল বুলি লিখা থাকে টোটেলৰ প্ৰি স্টাৰ্টাৰ টোটেলৰ স্টাৰ্টাৰ টোটেলৰ ফিনিশাৰ ইউজ কৰি আছো মানে বহুত ভাল এটা মই মানে ৰিজাল্ট পাইছো সঁচা কথা যেটো আজি 35 দিন বহ 35 দিনত মুৰ্গী কত দানা খাব লাগিছিল 300 আপোনাৰ মানে 3 কেজি 200 গ্ৰাম তাত 2 কেজি 800 গ্ৰাম দানা খায় হেতু ৰিজাল্টে দেখুৱাই দিলে বন্ধুসকল মই কমে এটো যদি আপোনালোকে মানে ইউজ কৰি আছে যেটো দানাই আপুনি হিসাব মিলাব হিসাব নিমিলালে আপুনি এইটো ব্যৱহাৰত লাভ কৰিব নোৱাৰিব লাইভষ্টক বিজনেছত পোষ্টিংটো বহুত ডাঙৰ বস্তু কাৰণ এদিন ৰাখি দিলে ইহতে দানা খাই দিব ইহতে উপবাসটো ৰাখিব নোৱাৰিব আপুনি সেইকাৰণে দানাটো বহুত ডাঙৰ বস্তু আহি যায় দানাৰ ক্যালকুলেশনটো তক মুৰ্গীবোৰ কিমান ধুনিয়া এটা মুৰ্গীও নেংৰা সেংৰা একো নাই আৰু নেংৰা কিয় হোৱা নাই এটো কথা আছে এটা নেংৰাৰ মেডিসিন ভাল এটা মেডিসিন আছে মই ইউজ কৰিছিলো হেতু কাৰণে হোৱা নাই সাগে নেংৰা বেলেগ বস্তু এটো দিয়ক হেতু মই ভিডিওত আপোনালোকক লৈ আহিম মুৰ্গীবিলাকৰ বিষয়ে পালন ব্যৱস্থাৰ এটা ভিডিও আহিব আপোনালোকৰ ওচৰত বন্ধুসকল এতিয়া কথা হল আপোনাৰ 35 দিনত এই 550 পিস ব্ৰইলাৰ পোহাত 35 দিন বয়সত কিমান টকা খৰচ হল বন্ধুসকল 31 বেগ দানাত আপোনাৰ 71000 টকা গৈছে আৰু আপোনাৰ পোৱালিৰ দামটো আছিল আপোনাৰ 26400 আৰু আপোনাৰ যেটো মেডিসিনৰ বাবদ আপোনাৰ 2200 টকা মান গৈছে একজেক আপোনাৰ 2000 ধৰিলে আমাৰ প্ৰায় 1 লাখ টকাই হয় আপোনাৰ 99000 আপোনাৰ 400 টকা মান হয় তো ইমানখিনি টকা 35 দিন বয়সত গৈছে তো বাকি ফুল আপোনাৰ মানে কিমান টকা গৈছে বা এটো বেটছ কৰোতে কিমান টকা যায় হেতু হিসাবটো যেতিয়া মুৰ্গী বেছি দিম বা কাইলে পৰহি মই ভিডিও লৈ আহিম আপোনালোকৰ আগত ভিডিও আপোনালোকক দেখুৱাম যে ইমান দিন পোহাত 550 পিস এটা বেটছ কৰাত কিমান টকা যায় তো এই বিষয়ে ভিডিও লৈ আহিম এই ভিডিওত আপোনাৰ সম্পূৰ্ণ বস্তু আপোনালোকে পাই যাব তো বন্ধুসকল আজি ভিডিওটো মই এখিনিতে সমাপ্ত কৰিলো ভিডিওত এখিনি আপোনালোকক কবলৈ মই ভিডিওটো কৰিলো তো মোৰ ভিডিওটো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰো বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহলে অসমৰ কৃষি কথা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা হেবলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো